हेलो फ्रेंड्स, आशा करूँ আপোনালোকে সকলোৱে ভালে আছে আৰু ময়ো ভালে আছোঁ। মই আজি আপোনালোকৰ ওচৰত লৈ আহিছোঁ অন্য এটা ভিডিঅ' আৰু এই ভিডিঅ'টো হৈছে অসম পুলিচৰ যিটো নেকি 2021 চনত পৰীক্ষা হৈ গৈছে সেই পৰীক্ষাৰ প্ৰশ্নৰ উত্তৰখিনি। সো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকক। 1 নম্বৰৰ প্ৰশ্নটো হৈছে 2019 বৰ্ষত পদ্মশ্ৰী সন্মান কাক প্ৰদান কৰা হৈছিল। ইয়াৰ এনসাৰটো হ'ব উদ্ধৱ বৰালী। এইটো 2023 চনতো আহিছিল। 2 নম্বৰৰ প্ৰশ্ন শ্ৰীযুত ৰামেশ্বৰ তেলী হল এগৰাকী। ইয়াত অপশন দিয়া আছিল, মই অপশনখিনি লিখা নাই, অকল এনসাৰখিনিহে লিখি গৈছোঁ। সো আপোনালোকে চাই থাকক। 2 নম্বৰৰ প্ৰশ্নটো শ্ৰীযুত ৰামেশ্বৰ তেলী হল এগৰাকী। ইয়াৰ এনসাৰটো হ'ব ৰাজ্যিক মন্ত্ৰী। 3 নম্বৰৰ প্ৰশ্ন ইণ্টেলিজেন্স ব্যুৰোৰ অধ্যক্ষ কোন। ইয়াৰ এনসাৰটো হ'ব অৰবিন্দ কুমাৰ। 4 নম্বৰৰ প্ৰশ্ন 2019 চনত G20 সন্মিলন ক'ত হৈছিল। ইয়াৰ এনসাৰটো হ'ব ওচাকা। 2019 চনত G20 সন্মিলন ওচাকাত হৈছিল। 5 নম্বৰৰ প্ৰশ্ন এটা কাম কৰিবলৈ এক সময় লাগে 12 দিন। সেই একে কামকে কৰিবলৈ বিক লাগে 24 দিন। একেলগে কৰিলে মুঠতে কিমান দিন সময় লাগিব। ইয়াৰ এনসাৰটো হ'ব 8 দিন। আপোনালোকে এইটো ঘৰত উলিয়াই চাব কিমান দিন হয়। 6 নম্বৰৰ প্ৰশ্ন যদি বৃত্ত এটাৰ পৰিধি 50% কমাই দিয়া হয় তেন্তে বৃত্তটোৰ ক্ষেত্ৰফল কিমান কম হ'ব। ইয়াৰ এনসাৰটো হ'ব 75%। 7 নম্বৰৰ প্ৰশ্ন বাগৰুম্বা নৃত্য কাৰ হয়। বাগৰুম্বা নৃত্য বড়োসকলৰ হয়। 8 নম্বৰৰ প্ৰশ্ন এইটো মেথছৰ প্ৰশ্ন ABC ত্ৰিভুজৰ BC CA আৰু AB বাহুৰ মধ্যবিন্দু হ'ল DE আৰু F। এতিয়া DEFৰ ক্ষেত্ৰফল যদি 4 সেন্টিমিটাৰ স্কোয়াৰ হয় তেন্তে ABCৰ ক্ষেত্ৰফল কিমান হ'ব। ইয়াৰ এনসাৰটো হ'ব 16 সেন্টিমিটাৰ স্কোয়াৰ। 9 নম্বৰৰ প্ৰশ্ন 1935 চনত কোনখন চলচ্চিত্ৰ মুক্তি পাইছিল। ইয়াৰ এনসাৰটো হ'ব জয়মতী। জয়মতী 1935 চনত মুক্তি পাইছিল। 10 নম্বৰৰ প্ৰশ্ন মাধৱদেৱৰ ক'ত জন্ম হৈছিল। এনেকুৱা প্ৰশ্ন আহিয়েই থাকে। মাধৱদেৱৰ জন্ম হৈছিল লেটেকু পুখুৰী নাৰায়ণপুৰত। 11 নম্বৰৰ প্ৰশ্ন ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনলৈ ৰাষ্ট্ৰদূত হিচাপে কাক পঠাইছিল। ইয়াৰ এনসাৰটো হ'ব হংসবেক। স্পেলিং অলপ খেলিমেলি হ'ব পাৰে, আপোনালোকে চাই ল'ব। 12 নম্বৰৰ প্ৰশ্ন কাৰেঙৰ লিগিৰী কোনে ৰচনা কৰিছিল। ইয়াৰ এনসাৰটো হ'ব জ্যোতিপ্ৰসাদ আগৰৱালাই। জ্যোতিপ্ৰসাদ আগৰৱালাই কাৰেঙৰ লিগিৰী ৰচনা কৰিছিল। 13 নম্বৰৰ প্ৰশ্ন মুদ্ৰা ব্যৱস্থাৰ পৰিচয় কৰাইছিল চুক্লেংমুং গড়গয়া ৰজা। এইটো প্ৰশ্নটো লিখা হোৱা নাই, এনসাৰটো আছে। 15 নম্বৰৰ প্ৰশ্ন ওজন লেয়াৰত হোলছ হোৱাৰ কাৰণ। ইয়াৰ এনসাৰটো হ'ব CFC। 16 নম্বৰৰ প্ৰশ্ন ৰাজ্যসভাৰ সভাপতি কোন। ইয়াৰ এনসাৰটো হ'ব ভাৰতৰ উপ-ৰাষ্ট্ৰপতি। ৰাজ্যসভাৰ সভাপতি হৈছে ভাৰতৰ উপ-ৰাষ্ট্ৰপতি। 17 নম্বৰৰ প্ৰশ্ন গড় হিচাপত 5 জন ককাই ভাইয়ে 600 টকা দৰমহা পায়। যদি 2 জন ভায়েকৰ 100 টকা দৰমহা বৃদ্ধি পায় তেন্তে নতুনকৈ সিহঁতৰ গড় দৰমহা কিমান হ'ব। ইয়াৰ এনসাৰটো হ'ব 620 টকা। 18 নম্বৰৰ প্ৰশ্ন 2600 টকাক যদি AB আৰু Cৰ মাজত ভগাই দিয়া হ'ল সিহঁতৰ ভাগৰ অনুপাত 1:2:1.3 1.4 হ'লে বিয়ে কিমান টকা পাব। ইয়াৰ এনসাৰটো হ'ব 600 টকা। সো ফ্ৰেণ্ডছ আজিৰ প্ৰশ্ন এইখিনিয়ে আছিল আৰু এইখিনি প্ৰশ্ন 2021 চনত যিটো অসম পুলিচৰ পৰীক্ষা হৈ গৈছে সেই পৰীক্ষাৰ প্ৰশ্নৰ পেপাৰ। সো আপোনালোকে কেনেকুৱা পালে ভিডিঅ'টো কমেণ্ট কৰি জনাব আৰু স্পেলিং অলপ খেলিমেলি হ'ব পাৰে, আপোনালোকে চাই ল'ব। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰিব। সো আজিৰ কাৰণে ভিডিঅ'টো এইখিনিয়েই।